এখন আছে ইন্ট্ৰা এখন ইন্টা ভিটেল হয় হয় 2023 গাড়ী হয় ইয়াৰ প্ৰাইচ 440 হয় হয় কাগজ পাতি কৈ 4,40,000 টকা অল পেপাৰ ইনক্লুডিং ট্ৰেন্সফাৰ কৰি দিব দাদা মই বডিটো এবাৰ দেখা দিছোঁ গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা এখন যদি কোনোবা ফাইনেন্সত ল'ব বিচাৰে ফাইনেন্স হৈ যাব মিনিমাম 1 লাখ টকা ডাউন পেমেন্ট মানে 1 লাখ মান টকা ডাউন পেমেন্ট দিলে বাকীখিনি আপুনি ফাইনেন্স কৰাই দিব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত মালটানা গাড়ী লাগে বা ডাউন পেমেন্ট দিব পইচা কম আছে একদম বাজেট কম তেতিয়াহ'লে আপোনালোকে আহি যাওক মা মটৰ ভিজিট কৰক আপোনালোকে যদি বেহাৰবাৰী ব্ৰিজৰ পৰা ৰাইট চাইডে অকণমান আহিলে এক্সেল হেৰি আছিল হয় নালাপৰা কালী মন্দিৰৰ ওচৰতে লাগি আছে দাদাৰ ডিলাৰটো দাদাৰ ফোন নম্বৰটো মই দি দিম আপোনালোকে যদি দাদাৰ লগত যোগাযোগ কৰে দাদা একদম মানে কি বুলি কওঁ একদম মিনিমাম কম প্ৰাইচতে দিব আৰু যদি চবতকৈ ভাল খবৰ কি আপোনাৰ ঘৰত যদি ছেকেণ্ড হেণ্ড কণ্ডিশ্যনৰ এখন ভাল গাড়ী আছে সেইখন আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰে এক্সচেঞ্জ ভেলু তেখেতসকলে বহুত বেছি দি দিব যে ফাইনেন্স এক্সচেঞ্জ চবখিনি ফেচিলিটি থাকিব য'ৰে পৰাই চাই আছে আপোনালোকে আহিব পাৰে দাদাৰ ওচৰত ঠিক আছে বলক আমি এতিয়া আৰম্ভ কৰোঁ একদম কম বাজেটত গাড়ী দেখাম আমি এখন আছে এচি ইলেক্ট্ৰিক এখন আছে 2023 গাড়ী হয় ইয়াৰ বেটাৰী গাড়ী হয় ইয়াৰ প্ৰাইচ আপোনাৰ 6 লাখ টকা কিন্তু ফাইনেন্স নহয় আচ্ছা বেটাৰী গাড়ী মানে ফাইনেন্স হ'ব এইটো দাদা এবাৰ চাৰ্জ দিলে কিমান কিলোমিটাৰ ৰানিং হ'ব এইটো মোটামুটি মানে 100-150 কিলোমিটাৰ ৰানিং হ'ব আৰু এইটো নিজৰ চলোৱাৰ ওপৰত হয় নেক্সট চাম আমি এখন আছে ইন্ট্ৰা V30 ইন্টা V30 হয় 2023 লাষ্টৰ গাড়ী হয় ইয়াৰ প্ৰাইচ আপোনাৰ 6,10,000 টকা কিমান ক'লে 6,10,000 টকা 2023 গাড়ী 2023 গাড়ী আৰু বডি চুটি বনাই দিয়া যাব গোটেইখিনি আচ্ছা এইটো বডিটো আপুনি নিজে বনাই দিব মই ভিতৰটো এবাৰ দেখা দিছোঁ গাড়ীখনো খুব এইখন পাৰ্কিং কিমান আছে 1350 কেজি পাৰ্কিঙত আছে গাড়ীখনৰ কালাৰটো খুব ধুনীয়া ফাইনেন্সটো হৈ যাব নেক্সট টাইম আমি এখন আছে এচি গ'ল্ড প্লাছ 2022 হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3 লাখ টকা 3 লাখ টকা ফাইনেন্স হ'ব নে এখন ফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল আৰু যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে এক্সচেঞ্জ ফেচিলিটি থাকিব নাই এক্সচেঞ্জ হৈ যাব যদি গাড়ীখনৰ সব কাগজ পাতি ওকে থাকে হয় হয় যদি লোন থাকে সেইখন গাড়ী এক্সচেঞ্জ কৰিব নেক্সট আছে এখন যোদ্ধা 2022 টাটা যোদ্ধা হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 5.5 লাখ টকা কাগজ পাতি আপডেট কৰি 5 লাখ টেক্সটো ফেল আছে হয় ফিটনেছ বছৰ পাব টেক্স আপোনাৰ 15 বছৰ পাব হয় আৰু পলিচি নাই মানে যিখিনি কাম থাকে সেইখিনি আপুনি নিজে কৰি দিব নে কি কয় সেইখিনি কাম কৰি হয় এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে বহুতে যোদ্ধা বিচাৰি থাকে নেক্সট আছে এখন মেজিক এক্সপ্ৰেছ 2021 হয় ইয়াৰ প্ৰাইচ 3,20,000 টকা দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স নহয় আচ্ছা মানে পেচেঞ্জাৰ গাড়ী ফাইনেন্স নহ'ব কেছত ল'ব লাগিব নেক্সট আছে এখন ছুপাৰ এচি মিন এখন পাৰ্চেল হয় হয় আপোনাৰ অনলি 80,000 80,000 টকা পেপাৰটো নিজে বনাই ল'ব লাগিব নেক্সট আছে আৰু এখন যোদ্ধা এখন 2x4 হয় হয় কওক আপুনি 2x4 হয় 2023 ডিচেম্বৰ হয় এই পাৰ্কিং কিমান আছে 1500 কেজি পাৰ্কিঙত আছে 4x4 বহুতেই বিচাৰে হিলছাৰ কাৰণে বেষ্ট দামটো কিমান ক'লে আপুনি 6,80,000 টকা দাদা এইটো ফিক্স প্ৰাইচ হ'ব নে আহিলে কিবা নেগচিয়েবল হ'ব কম বেছি হৈ যাব আচ্ছা নেক্সট চাম আমি আৰু এখন আছে যোদ্ধা 1700 পাৰ্কিঙত হয় কওক আপুনি প্ৰাইচ আপোনাৰ 5 লাখ টকা 5 লাখ টকা কেতিয়াৰ মডেল এখন 2021 লাষ্টৰ বহুতে যোদ্ধা বিচাৰি থাকে দাদা তাত বহুত এভেইলেবল আছে আৰু ইয়াতে নহয় আৰু বেলেগ এটা ডিলাৰটো আছে এখনৰ দামটো কিমান ক'লে দাদা 5 লাখ টকা নেক্সট টাইম আমি এখন আছে আপোনাৰ এচি মেগা এক্সেল হয় 19 হয় আপোনাৰ প্ৰাইচ 2,80,000 টকা কেতিয়াৰ মডেল এখন 2019 2019 গাড়ী নেক্সট টাইম আমি এখন আছে আপোনাৰ এচি গ'ল্ড হয় মানে দুইখনো সেম মানে প্ৰাইচটো সেম 2019 গাড়ী 2021 গাড়ী দামটো কিমান ক'লে 2,70,000 টকা নেক্সট টাইম আমি এখন আছে আপোনাৰ পেচেঞ্জাৰত মেজিক এক্সপ্ৰেছ হয় কওক আপুনি হয় বিনা কাগজত নিয়ে হয় 130 1,30,000 টকা যদি বিনা কাগজত আচ্ছা এখন পেপাৰটো বনালে কি অলপ খৰচা হ'ব মোটামুটি 70,000 মান খৰচ একদম মানে কি সেইখিনি নিজে কৰি বনাব লাগে মই গাড়ীখন এবাৰ দেখাই দিছোঁ দাদাই কৈছে যে গাড়ীখনৰ পেপাৰটো ফেইল আছে আপোনালোকে নিজে আহি বনাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে
পেচেঞ্জাৰ গাড়ী, কালাৰটো খুব ধুনীয়া, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰত আছে নে কি কয়? কোনো পেইণ্ট কৰা নাই, ইয়াত চাওক এক্সিডেণ্ট গাড়ী নহয়, পেপাৰ ফেইল হৈছে, পেপাৰটো নিজে বনাই